আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আমি আজি ৰবাৰ্ট ফ্ৰষ্টে লিখা পয়েম ফায়াৰ এণ্ড আইচ এইটো আলোচনা কৰিম। গতিকে প্ৰথমে পঢ়ি লওঁ পয়েমটো। Some say the world will end in fire, some say in ice. From what I have tasted of desire, I hold with those who favor fire. But if it had to perish twice, I think I know enough of hate to say that for destruction ice is also great, and wood suffice. ইয়াত লিখকে ফায়াৰ আৰু আইচ এই দুটা শব্দৰ দ্বাৰা আচলতে জুই আৰু বৰফক বুজোৱা নাই। ফায়াৰ শব্দটোৰ দ্বাৰা আপোনাৰ ডিজায়াৰ যিটো আমাৰ খুব ইচ্ছা, যিটো আকাংক্ষা বা গ্ৰীড তাকে ক'ব খুজি আছে। আৰু আইচ শব্দটোৰ দ্বাৰা হেট্ৰেড আমাৰ ঘৃণা ভাৱটোক ক'ব খুজি আছে। গতিকে কি কৈছে যে চাম চে দ্য ৱৰ্ল্ড উইল এণ্ড ইন ফায়াৰ। কিছুমানে কয় যে পৃথিৱীখন কিহৰ দ্বাৰা ধ্বংস হ'ব? জুইৰ দ্বাৰা। জুই মানে পৃথিৱীখন কিহৰ দ্বাৰা ধ্বংস হ'ব? আপোনাৰ আকাংক্ষা বা লোভৰ দ্বাৰা পৃথিৱীখন ধ্বংস হ'ব। চাম চে নাইচ কিছুমান আৰু কিছুমান মতে কিছুমান আৰু কি কয় যে ঘৃণাৰ দ্বাৰা বা বৰফ মানে ঘৃণাৰ দ্বাৰা ধ্বংস হ'ব। ফ্ৰম হোৱাট আই হেভ টেষ্টেড অফ ডিজায়াৰ, লিখকে নিজে কৈছে যে লিখকে নিজে জীৱনত যে আকাংক্ষা বস্তুটো কেনেকৈ নিজে মানে উপলব্ধি কৰিছে। আই হোল্ড উইথ দ'জ হু ফেভাৰ ফায়াৰ, কাৰ সৈতে একমত যিসকলে কয় যে আকাংক্ষা বা লোভৰ দ্বাৰা পৃথিৱীখন ধ্বংস হ'ব, সিহঁতৰ সৈতে লেখক একমত। বাট ইফ ইট হেড টু পেৰিছ টু যদি দ্বিতীয়বাৰ আকৌ ধ্বংস হ'ব লগা হয়, আই থিংক আই ন' এনাফ অফ হেট, লিখকে কৈছে যে মই ঘৃণাৰ বিষয়ে যথেষ্ট জানো। টু চে ডেট ফৰ destruction ice is also great, কি কৈছে যে ঘৃণাৰ দ্বাৰা ধ্বংস হোৱাটো যথেষ্ট। গতিকে ইয়াত আপোনালোকে এটা মেছেজ দিব খুজি আছে লিখকে যে ঘৃণা ভাৱটো আৰু আমাৰ আকাংক্ষা বা লোভ এইটো কিমান এটা বেয়া বস্তু, এইটোৱে আমাৰ পৃথিৱীখন ধ্বংসৰ পথলৈ লৈ যাব পাৰে। গতিকে আপোনালোকক এই কথাটো এটা উদাহৰণ সহকাৰে মই ক'ব খুজি আছোঁ। ধৰি লোৱা হওক এনেকুৱা এজন মানুহক মানে দেশৰ এজনৰ চলোৱাৰ দায়িত্ব দিয়া হ'ল, তাৰ অন্তৰত মানে তাৰ ভাল গুণ অলপো নাই, খুবেই বেয়া মানুহ। তাৰ যদি হওক যিমানখিনি আৰু মানে বেয়া গুণ থাকিব লাগে তাৰ গাত আছে। এনেকুৱা মানুহ এজন কি হ'ল ক্ষমতাৰ লোভত ইচ্ছাত মানে আৰু এটা ধৰি লওক CM বা মুখ্যমন্ত্ৰী এজন এটা ৰাজ্যৰ বনাই দিয়া হ'ল। গতিকে সি এনেকুৱা যদি সি CM বনি যায় তাৰ কেনেকুৱা অৱস্থা হ'ব ৰাজ্য এখনৰ, তাত ধ্বংস হ'বনে নাই? য'ত পূৰা দুৰ্নীতিয়ে আৰু বিভিন্ন ধৰণৰ অপকলাপে ভৰি পৰিব। গতিকে তাকেই ক'ব খুজি আছে। ঠিক তেনেকুৱা পৃথিৱীখনত যদি এনেকুৱা ব্যক্তিৰে ভৰি পৰে তেতিয়াহ'লে ধ্বংস পথলৈ যাব। তো এইখিনিকে, থেংক ইউ।